এই মুহূৰ্তত দিব বিচাৰিছোঁ এটা ব্ৰেকিং নিউজ কিয়নো হোজাইত অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ। নিশা হোজাই মাটিকুলাত বন্যহস্তীয়ে উপদ্ৰৱ চলাই লণ্ডভণ্ড কৰে দয়াময়ী বিশ্বাসৰ বাসগৃহ। পুনৰবাৰ জনাইছোঁ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো হোজাইত অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ। নিশা হোজাই মাটিকুলাত বন্যহস্তীয়ে উপদ্ৰৱ চলাই লণ্ডভণ্ড কৰে দয়াময়ী বিশ্বাসৰ বাসগৃহ আৰু লগতে ধান খাই তহিলং কৰে অকলশৰীয়া বন্যহস্তীটোৱে। ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত নোহোৱাৰ অভিযোগ উঠিছে এতিয়া স্থানীয় লোকে। পুনৰবাৰ জনাইছোঁ হোজাইত অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ। নিশা হোজাই মাটিকুলাত বন্যহস্তীয়ে উপদ্ৰৱ চলাই লণ্ডভণ্ড কৰে দয়াময়ী বিশ্বাসৰ বাসগৃহ। ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে। যোৱাকালি ৰাতি আজিতো শনিবাৰ, যোৱাকালি গৈছে শুকুৰবাৰ ৰাতি 12টামান বজাত অকলশৰীয়া এজন হাতী আহি ধাত বহুত ওখ হাতীজন, দাঁতো বহুত দীঘল। তেখেতে আগতে মানুহ মাৰিছে বুলি টেবলা কৰি শুনা পাইছোঁ। তেখেতে ৰাতি আহি পেলাই ইয়াতে ধান খালে। ইয়াত ধান বেৰা চেৰা ভাঙি পেলাই চা কিমান ধান পৰি আছে, ইফালে ইমান ধান পৰি আছে। তেতিয়া আমাৰ গাঁৱৰ ৰাইজে চবে মিলি কিনি হাতীটোক মানে খেদিব নোৱাৰে, একদম মানুহ খেদি পেলাই যায় দৌৰিবলৈ মাৰিবৰ কাৰণে। তেতিয়া 1 ঘণ্টামান ধান খালে ইয়াতে। আৰু এই ভাইটিবিলাকো ইয়াতে নাথাকে, সিহঁতে অলপ বাহিৰত থাকে। সিহঁতে 2-4 মোন ধান কিনি পেলাই ৰাখিছে আৰু এই তেখেতে অলপ মাটি খেতি কৰি পেলাই ধান অলপ মানে ৰাখিছিলে। ধান আজিলৈকে একমুঠি খোৱাই নহয় তেখেতে। যোৱা ৰাতি আহি পেলাই বাবুৱে মানে এনেকৈ অত্যাচাৰ কৰিছে। ফৰেষ্টৰক জনা নাই আমালোকে, নাই। জেগাখনৰ নাম হৈছে এইটো আপোনাৰ মাটিকলা। এইটো দয়াময় বিশ্বাসৰ ঘৰ। এটাই আছিলে আৰু আহিছিলে হাতী পথাৰত আছিলে, মানে অকলে কৰি এটাই আহিছিলে খালি ইয়াতে। কিমান ধান ক্ষতি কৰিছে? ধান মোটামুটি ধৰক 5 মোন ধান খালে আৰু মাটিতে চাক পৰি আছে। আপোনালোকে চাওক কিমান পৰি আছে। কেইটামান বজাত আহিছে? এইটো ধৰক মোটামুটি 12টা এনেকুৱা টাইমত আহিছে। কি হৈছিল কওকচোন? যোৱাকালি ৰাতি হাতী আহি ঘৰ চৰ ভাঙি একেবাৰে আপোনাৰ ধান চান খাই 5 বস্তা ধান খালি আৰু পেলাইছে আৰু 3-4 বস্তামান ইয়াত বেৰ চেৰ ভাঙি শেষ কৰি দিছে। পিছত আমি গোটেই ৰাইজ মিলি খেদিছোঁ, খেদিলেও নাযায় আৰু ওচৰত আহিয়ে মাৰিবলৈ, মানুহ মাৰিবলৈ। পিছত যেনে তেনে 1-1.5 ঘণ্টা পিছত লাহে লাহে কৈ নিজে নিজে গৈছে। এটা হাতী আহিছিলে, জাক আহিছিলে, জাকটো পথাৰত আছিলে। এটা হাতীটো ঘৰত আহি ঘৰ চৰ ভাঙি পুৰা একবাৰ শেষ কৰি দিলে। জাগাখনৰ নাম হোজাই মাটিকলা হয়। আপোনাৰ নাম? মোৰ নাম দয়াময় বিশ্বাস। বন বিভাগক জনাইছিলে নেকি? বন বিভাগক জনা নাই। সিহঁতে কোনোবা ৰাতি আছিলে, ইয়াত অহা নাই আমাৰ ইয়াত। ৰাইজে মিলি আমি হাতীটো খালি খেদিছোঁ। জাগাখনৰ নাম হোজাই মাটিকলা, টান মাটিকলা।